আজি আপোনালোকৰ জৰিয়তে মই এটা মেছেজ দিব বিচাৰিছোঁ যে বিটিআৰত আমাৰ অপজিশ্যন হাগ্ৰামা মহিলাৰ নেতৃত্বত বিপিএফ দলটো আজিৰ পৰা আমি ক'ব বিচাৰিছোঁ নাইকিয়া হৈ গৈছে। তেওঁলোকে যিমান ডাঙৰ কথাই নকওক কিয়া নতুন কিছুমান ইপিপিএলৰ লিডাৰ হৈছে তেওঁলোকে আমাৰ সন্মানীয় সভাপতিৰ বিৰুদ্ধে বহুত কাউণ্টাৰ দি থাকে যে তেখেতে কিং জং বুলি কৈ থাকে বা বিফল হৈছে বুলি চৰকাৰত বিফল হোৱা বুলি কৈ থাকে। সেই বিপিএফ লিডাৰবিলাকক মই ক'ব বিচাৰিছোঁ আজি বিফল আৰু সফল তেওঁলোকে নিজে বাছনি কৰক যে বিফল কোনে হ'ল আৰু সুফল কোনে হ'ল, হয়নে নাই? যে আজি বিপিএফ দলৰ পৰা 20 বছৰ কাল মানে একেলগত থাকি উপ মুখ্য কাৰ্যবাহী সদস্য তেখেতে হাম্ফা বৰগোহাঁই ডাঙৰীয়া আজি 2টা বজাত চিৰাঙৰ ৰুণীখাটা প্ৰাইমাৰীত আজি তেখেতে আমাৰ দলত অংশগ্ৰহণ কৰিলে। এতিয়া সফল আৰু বিফল তেওঁলোকে বিবেচনা কৰক যে সফল কোনে আৰু বিফল কোনে, নহয় জানো? তো মই ক'ব বিচাৰোঁ তেওঁলোকৰ কৰ্মদক্ষতাৰ কথা কওক, বেলেগক সফল আৰু বিফল কৈ লাভ নাই। আজি আমাৰ দলে প্ৰমোদ বড়ো ডাঙৰীয়া যিমানকেইটা আঁচনি লৈছে সেই আঁচনিবিলাক তেওঁলোকে নামেই ক'ব নাজানিব কিজানি, পাহৰি গৈছে। আপোনালোকে আমাৰ দলৰ সভাপতিৰ বিষয়ে চাওক, আপোনালোকে এডুকেশ্যন ক্ষেত্ৰতে কওক মানে হেল্থতে কওক যিকোনো ক্ষেত্ৰত কওক যিকোনো বিভাগতে কওক আপোনালোকে সোধক, পাই আমি হিচাপ দিব পাৰিম যে কোনটো ক'ত কি কৰিলে। আৰু তেওঁলোকেও ক'ব পাৰিব, তেওঁলোকে ক'ব কেতিয়াও নোৱাৰে। তেওঁলোকে এটাই খাতে ক'ব পাৰিব যে প্ৰমোদ বড়ো বিফল হৈছে, বিফল ক'ত হৈছে সেইটো দেখাই দিয়ক। আৰু তেওঁলোকে কৈ থাকে যে আমি সফল ক'ত কেনেকৈ হ'ল সেইটোও কৈ বুজাই দিয়ক। তেওঁলোকে এটা সফল হৈছিল 17 বছৰীয়া কাৰ্যকালত বিটিআৰত মানে অশান্তি বিৰাজ কৰিছিল, সেইকাৰণে তেওঁলোকে সফল হৈছিল। আৰু বড়ো আৰু অনবৰত 2টা বিভাজন কৰি পেলাইছিল, বড়ো আৰু মুছলমানৰ ভিতৰত বহুত দূৰত্ব গুচি গৈছিল, সেইকাৰণে তেওঁলোকে সফল বুলি হৈছিল বুলি ক'ব পাৰোঁ। আৰু সেই ক্ষেত্ৰত প্ৰমোদ বড়ো বিফল আৰু সফল হৈছে বিপিএফ আনকি ইউপিপিএল এই হাগ্ৰামা মহিলাৰী যে আন্দোলন কৰি তেওঁলোকে সফল হৈছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া ইউপিপিএলে তাৰমানে ৰাইজৰ কাম কৰিও সফল হৈছে। এতিয়া চাওক বিপিএফ দলটো এনেকুৱা হৈছে তেওঁলোকৰ কেণ্ডিডেট এতিয়া নাই। কোনোবা পৰিষদীয় নিৰ্বাচন কাৰণে কোনোবা যে ইলেকশ্যন খেলিব আহিব সেইটো তেওঁলোকৰ ক্ষমতাই নাই, কোনো কেণ্ডিডেটেই ওলোৱা নাই, টিকেট লোৱা মানুহেই নাই। তাৰ কাৰণে এক্স মিনিষ্টাৰ এজন আমাৰ সন্মানীয় ৰিহন দৈমাৰী ডাঙৰীয়া তেখেতৰ কোনোবা এটা মানে সমষ্টিত ইলেকশ্যন খেলিব পৰিষদীয়, দুৰ্গা দাস বড়ো কলাইগাঁও সমষ্টিৰ বিধায়ক তেখেতে কোনোবা এটা সমষ্টিত খেলিব দিব, চৰণ বড়ো মাজবাট সমষ্টিৰ MLA তেখেতে কোনোবা এটা সমষ্টিত খেলিব দিব, ৰবিৰাম নাৰ্জাৰী সেই আপোনাৰ দুটুমাৰ মানে MLA তাকো কোনোবা এটা সমষ্টি খেলিব। তাৰমানে তাৰ টিকেট লোৱা মানুহেই নাই। এতিয়া দলটো আকৌ কয় শক্তিশালী, বুজিছে না? কোনোবাই কৈছে যুঁজ লাগিছে তো এটা তলত পৰিছে এটা ওপৰত পৰিছে, তলতটো কয় মই তলতটো পৰিছোঁ, তোক এৰি দিলে বৰষুণ পালে তোৰ ওপৰতে যাব। সেইটো হৈছে বিপিএফৰ সফলতা। আৰু তেওঁলোকৰ লিডাৰবিলাকে কয় প্ৰমোদ বড়ো মিছলীয়া, তোৰতো সঁচা কথা কোনটো কৈ আছা? প্ৰমোদ বড়োৰ বিষয়তে বহুত অভিযোগ ইহঁতে আনে, সেইসকল লিডাৰক মই সঠিয়াই দিব বিচাৰোঁ তেওঁলোকে তথ্য সহকাৰে কথা ক'ব লাগে, অন্যথা কথা মানে বিষম হ'ব পাৰে। এইখিনিকে এই সন্দৰ্ভত আমাৰ আজি এটা আনন্দৰ দিন হৈছে, আমি এটা খুচি হৈছোঁ, ভাল পাইছোঁ যে বিপিএফ দক্ষ এজন নেতা EM আজি আমাৰ দলত আহিল। বিপিএফ যে ধ্বংসৰ মুখীন হ'ল। আজি চাওক দিল্লীত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল হাৰি গ'ল আৰু বিজেপি জিকি গ'ল, তেওঁলোকে এটা উল্লাস মালে ফটকা আতকবাদী বজাই মানে ঢোল বজাই মানে আনন্দ ফূৰ্তি কৰি আছে। সেই উদ্দেশ্যে আজি মানে খাম্বা বৰগোহাঁই আমাৰ দলত অহাৰ কাৰণে আৰু বিপিএফৰ পৰাজয়ৰ কাৰণে আমি আজি মানে আনন্দ মানে প্ৰীতি ভোজ এটা আয়োজন কৰি লৈছোঁ। এইটো কোনো দলৰ পৰা নহয়, নিজে আমি 2-4 বছৰ কৰি লৈ নিজে খৰচ কৰি এই প্ৰগ্ৰামখন পতা হৈছে। सोलोंथाइ बोसोर 2025-26 मायथाइनि थाखाय मोनसे फोसावथाय। थिथागुरियाव थानाय मानास पाब्लिक स्कुलाव सोलिगासिनो फरायसाफोरनि थाखाय गोदान मुं थिसननाय। नार्सारिनिफ्राय लानानै 9 थाखोसिम फरायसाफोरनि थाखाय दासान्दि मुं थिसननाया सोलिगासिनो दं। मानास पाब्लिक स्कुला गुन गोनां सोलोंथाइ होनायजों लोगोसे बेयाव फरायसाफोरनि माखासे खाबुफोरबो दं। बेसिक कम्पिउटार एजुकेशन, इंलिश स्पीकिंग इनभाइरनमेंट, हाईली स्किल एंड क्वालिफाइड टीचर, गासिबो रोखोमनि गेलेमु गेलेनाय आरो योगा क्लासखौ मोनफागोन।
लोगोसेनो फरायसुला फरायसुलिफोरनि थाखाय आलादा आलादा हस्टेलनि खाबुबो दं। गोसो गोनां फरायसाफोरा मानास पाब्लिक स्कुलाव नार्सारिनिफ्राय 9 थाखोसिम मुंखौ थिसननो हागोन। मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नोंथांमोनहा मानास पाब्लिक स्कुलनि जानबुं नाम्बार 6000489621 नङाब्ला 9706475349 आव थोंजोङै सुलाद लानो हागोन।